নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰীসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো যিবিলাক ছাত্ৰী আছে তেওঁলোক সকলোৱে যাতে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চায়, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ফেচবুক পেজত এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰিছিলে আৰু তাতে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আজিৰ দিনজোৰাকৈ বিভিন্ন বিষয়ৰ বুজ লোৱাৰ উদ্দেশ্যেৰে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰিছিলোঁ। সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে লিখি পেলাই আৰু তাতে কেইটামান বিষয় লিখি পেলাই দি দিছে। আৰু ইয়াৰ ভিতৰত যিবিলাক ছাত্ৰী আছে ছাত্ৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছে আৰু সেইটোৱে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ, যাতে আমাৰ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টো অকল নিযুত মইনা যিটো আঁচনি আছে সেই আঁচনিৰ ওপৰত ভিত্তি কৰি পেলাই এই ভিডিঅ'টো বনাইছোঁ। গতিকে মই সেই লাইনটোৱে পঢ়ি শুনাই দিব বিচাৰিছোঁ আৰু পিছত মই বিশ্লেষণ কৰি কৈ দি আছোঁ। নিযুত মইনা আঁচনিৰ মই হাইলাইট কৰি দিছোঁ। নিযুত মইনা আঁচনিৰ অগ্ৰগতি আৰু আগন্তুক বৰ্ষৰ বাবে ইয়াৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হৈছে। নিযুত মইনা আঁচনি যিটো আছে সেই আঁচনিটোৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ এটা পৰ্যালোচনা কৰিছে আৰু আগন্তুক যিবিলাকে নিযুত মইনা পাই আছিল তেওঁলোকৰ কণ্টিনিউৱাছ কেনেকুৱা হ'ব বা নতুনকৈ যিবিলাক ষ্টুডেণ্ট এইবাৰ পাছ কৰিছে তেওঁলোকে কেনেকৈ এপ্লাই কৰিব বা কিমানজন ষ্টুডেণ্ট আছে সেইখিনি সবিশেষ সম্পূৰ্ণ পৰ্যালোচনা কৰা হৈছে। তাৰমানে নিযুত মইনা আঁচনিৰ কাৰণে গ্ৰীণ ছিগনেল আহি গৈছে। গতিকে এইবাৰ 2025 বৰ্ষত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, যিবিলাকে স্কুটি নলয় তেওঁলোকে নিযুত মইনা আঁচনি ল'ব, সেইবিলাক ছাত্ৰীসকলে বিশেষকৈ নিযুত মইনা আঁচনিটো এপ্লাই কৰিব পাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে মিছ নকৰে। নিযুত মইনাৰ সম্পূৰ্ণ আপডেটবিলাক পাবৰ কাৰণে আমাৰ ওয়েলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু 2025 বৰ্ষৰ নিযুত মইনা আঁচনিটো এপ্লাই কৰিবৰ যেতিয়া খবৰ আহিব অফিচিয়েলি, তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। আজিৰ এই ভিডিঅ'টো এই ইনফৰমেশ্যনটো পাই পেলাই অলপ হ'লেও আপোনালোকৰ মনত এটা শান্তি বা ভাৱনা সৃষ্টি হ'ব, যাতে সঁচাকৈ নিযুত মইনা আঁচনি যিটো এইটো এইবাৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাই দিছে, পৰ্যালোচনা কৰা হৈছে। গতিকে সেইটো নতুনকৈ যদি কিবা আপডেট আহে নতুনকৈ এপ্লাই কৰিবৰ কাৰণে সেইখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম পৰৱৰ্তী সময়ত। তো আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৱে বুজি পাইছে এই ভিডিঅ'টো কিহৰ উদ্দেশ্যত মই বনাইছোঁ, জাষ্ট আপোনালোকে ইনফৰমেশ্যনখিনি জানিবৰ কাৰণে। নেক্সট ভিডিঅ'ত লগ পাম এনেধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ পেলাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।